Hello, man. Welcome to my YouTube channel. আৰু গাড়ী চাৰি ওলাই মই ৰেডি গুৱাহাটী যাবৰ কাৰণে আৰু গুৱাহাটী গৈ আছোঁ বিশেষ এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে ভিডিঅ'টো মই সেইটো চেনেল আহিব সো ডিছক্ৰিপশ্যন লিংক আছে চেনেলটো গৈ চাওক বহুত আপোনালোকৰ কাৰণে বহুত হেল্পফুল ভিডিঅ' তো চাওক নেকি সেইটো চেনেলটো অলপ বাইক গাড়ী ৰিলেটেড চেনেল তো চাব নেকি বলকেৰে যাই থাকক আৰু বাকী বেলেগ কিবা কিবি দেখুৱাম গোটেইখিনি চাই থাকক আৰু মজাক আপোনালোক আজি ভিডিঅ'টো এণ্ড দি আছোঁ বলক তো ৰাইজ মই আহিছিলোঁ ESD ডিলাৰ ঘৰৰ পৰা যে ওলাই কৈছিলোঁ কাম এটাত যাম বুলি চ' মই আহিছোঁ ESD ডিলাৰ ইয়াতে গাড়ী এখন চালোঁ ঠিক আছে গাড়ীখন চোৱাৰ লগতে গাড়ীখনৰ ধুনীয়া ৰিভিউ ভিডিঅ' এটা দিছোঁ আৰু ডিছক্ৰিপশ্যনত লিংক আছে চাই লওক মানে এইটো ভিডিঅ' যেইনা চাই আছে তাৰ আগতে মই ৰিভিউ ভিডিঅ'টো দিছোঁ আৰু ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব ঠিক আছে হেল্ল' ৰাইজ মই ৰাইডাৰ 125ৰে মই 900 ধৰিব গৈ আছোঁ এইখন দেখিছে আগত G900 ৰাইজ G900 ৱাও ভাল লাগিছে বে গাড়ীখন চাওক না ৱাও ৱাও বাপৰে বাপ গেল ভালে আছে গেল এতিয়া আহিলোঁ কামাখ্যা গেটৰ ওচৰত কিবা এটা খাবৰ কাৰণে এইফালে কিমান বিৰিয়ানী দিছে দেখিছে এইফালে ডেঞ্জাৰ কণী দিছে আমি বিৰিয়ানীটো খাই লওঁ নেকি কামাখ্যা গেটৰ ওচৰত ইয়াতে বিৰিয়ানী খালোঁ বহুত দিনৰ মূৰত বিৰিয়ানীটো খাই আৰু আজি এতিয়া ব'লক আমি আগৰ ফালে যাওঁ নেকি চলে এতিয়া গৈ আছোঁ সেইফালে আৰু মই য'ত গৈ আছোঁ তাৰ ওচৰতে আছে আমাৰ এইখন নতুনকৈ যে বনাইছে পাৰ্কখন মই ভিডিঅ' বনাইছিলোঁ বাৰু সেই পাৰ্কখন যদি দেখাব পাৰি একবাৰ চাম সোমাব পাৰি নেকি তো ফাইনেলি এই দলংখন হ'বৰ হ'ল হ'ব আৰু এইখন অতি কম সময়ৰ ভিতৰত নেকি তেতিয়াও মই এইফালেদি গৈছিলোঁ আকৌ আহিছোঁ মানে মই কিবা কিবি কামত ইফালে একবাৰ সিফালে একবাৰ এইটো কৰি থাকিব লগা হৈছে গুৱাহাটীখন আজিৰ দিনটো গতিকে এইবিলাক ফটোশ্বুট দেখিছে সেইদিনাখনে ৰখিছিলোঁ ইয়াতে ইভিনিং ভাল লাগে লাইট চাইটবিলাক জ্বলাতো ইভিনিং বহুত ধুনীয়া লাগে ইয়াতে এনেকুৱাকৈ তো ৰাইজ এইফালে এইখনেই হৈছে এইখন পাৰ্কখন আহিছোঁ বাৰু মই এইফালেদি যাব লগা আছিল মোক সোমাই দিলোঁ এইফালে ইয়াতে মানুহবিলাক কিবা মেলা পাতা দিছে ৰাইজ এইখনে হৈছে সেইখন সতিৰাধিকা শান্তি উদ্যান এইখনতে আহিছিলোঁ আমি আৰু এবাৰ এইখন মোক চাওকচোন পাৰ্কতনো কোনোবাই লাইন পাতি সোমাব লগা হয়নে আপোনালোকে যদি আমাৰ তাতে যায় আমাৰ তাতে বালিকুচি সভা হয় যি বালিকুচি সভা হয় চেম বালিকুচি সভাত মানে ইয়াত যিমান বালিকুচি মানুহ হয় তাতকৈ বেছি মানুহ বৰ্তমান সময়ত লাইন পাতি আছে কিজানি ইয়াতে বুজিছে সেনেকুৱা বাপৰে বা এইখন গ্লাছত খোজকাঢ়া এইখন এইফালে ব্ৰহ্মপুত্ৰ ইয়াতে আপোনালোকে আহি বহিব পাৰে এই চাওক ঘৰৰ মানুহবিলাক চব ইয়াতে এনেকুৱা মানে চব নিজৰ নিজৰ কামত ব্যস্ত আৰু খোজকাঢ়াত ব্যস্ত কোনোবাই কিবাত ব্যস্ত নে কি আপোনালোকৰ আহিলে এনেকৈ ইয়াতে ধুনীয়াকৈ বহি কিনে টাইম স্পেণ্ড কৰিব পাৰিব একদম ধুনীয়া প্লেচ আৰু এই গধূলিৰ ভিউটো কেনেকুৱা ধুনীয়া লাগিছে না একদম কি ক'ম আৰু তো ৰাইজ এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলালোঁ মই নেকি এনেই অলপ সময় চালোঁ মই আপোনালোকক সেইটো ভিডিঅ'টো কৈছোঁ না গধূলি একবাৰ আহিম বুলি একদিন কিন্তু আহি কিনে চালোঁ নেকি আৰু আপোনালোকে যদি বৰ্তমান সময়ত পাৰ্কত গধূলি আহে এই ফাৰ্ষ্ট গেটটোদি এণ্ট্ৰি কৰাতকৈ লাষ্ট গেটটোদি এণ্ট্ৰি কৰিব ফাৰ্ষ্ট গেটে এণ্ট্ৰি কৰিবলৈ দেখিছেন লাইন লাষ্ট গেটেদি সোমাব ফাৰ্ষ্টলৈকে যাব সেনেকৈ চাব ভাল লাগিব নেকি এই দীঘলী পুখুৰীৰ পৰা এই ৰাস্তাটো মানে ফ্লাইঅভাৰ এখন বনাই থকাৰ কাৰণে এনেকুৱা অসুবিধা হৈছে গাড়ীবিলাক যাবৰ কাৰণে পূৰা মাটি শ্লিপ আছে এইবিলাক কিবা কাৰণত কোনোবা এটা পৰিব লাগিলে পিছফালৰ পৰা কি গাড়ী আহি থাকে হিচাপ নাই মানে চব বিৰাট ডেঞ্জাৰাছ নেকি কিন্তু দলংখন হ'লে বাৰু বাকী চব দলংখন হ'লে চব ঠিক ঠাক হ'ব এই ৰাইজ কেনে মজা না তো ব্ৰহ্মপুত্ৰৰ দলং পাৰ হ'লেও আমি এতিয়া গৈ আছোঁ ঘৰ অভিমুখে নে কি বলক চাওক ৰাইজ এইখন হিমালয়ন দেখিছে ৰাইডাৰজনক ৰাইড কৰি আছে মেবি তেখেত কিয় চকা লগাই লৈছে যে কাৰণটো কি এক ছেকেণ্ড চাগে তেখেতৰ কিবা প্ৰব্লেম আছে
সেইকাৰণে সেনেকুৱাকৈ চকা লগাই লৈছে। চ' মই গম নাপাওঁ কিয় প্ৰব্লেম থাকিব পাৰে বা নাথাকিবও পাৰে, কিবা বেলেগ ইছ্যু লগাব পাৰে। সেইকেইটা চকা দেখাব কিবা প্ৰব্লেম থকা যেন লাগিছে। তেনেকুৱা মানুহ এজনেও ৰাইড কৰি আছে ৰাইজ। কেনেকুৱা জোচ আৰু জুনুন হ'ব লাগিব এটা মানুহৰ ভিতৰত, মানে ৰাইডাৰ হ'ব লাগিলে আপোনালোকে নিজে এবাৰ ভাবক। চ' আহি আছোঁ গাইছ, এখন মেৰাণত ময়ো নামি আছোঁ। আজি বাজৰি নাখাওঁ ভাত, পাৰ হৈ গ'লোঁ। ৰাইড কৰিব লাগিব, বাইক লৈ আছোঁ ৰ'ব, ৰাইড গৈ আছোঁ। এপ্ৰিলৰ পৰা ধামাকা ৰাইড। তো ৰাইজ আৰু দেখা পালোঁ ৱেষ্ট বেংগলৰ বাবে ৰাইড কৰি আহি আছে। এইখন দেখিছে আগত হণ্ডা চাইন, চাইন নে SP 125, এইখন এক্সপালছ SP 125 বোলো ৱেষ্ট বেংগলৰ পৰা ৰাইড কৰি কৰি অসম আহিছে। তো এইবাৰ বা ক'ত যায় চলা, আমাৰ জোচ নাই ৰে ৰাইজ। এইবিলাক দেখা পালে অলপ ভাল লাগে নেকি। এইখন SP 125 আগত, এইখন এক্সপালছ। আমিও কৰি আছোঁ ৰাইড, আমিও কৰি আছোঁ। এনেকুৱাকৈ ৰাইড কৰা মানুহবিলাক দেখা পালে ভাল লাগে, মানে সঁচাকৈ কিবা এটা বহুত ভাল লাগে এনেকুৱা ৰাইড কৰা মই দেখা পালে নেকি। আৰু ঘৰ আহি পাই মই দেখা পালোঁ এইফালে আমাৰ মা কে জুই পৰি আছে। ঠাণ্ডা, বহুত ঠাণ্ডা। এইফালে পেহী আহিছে, আমাৰ পেহী বহুত ঠাণ্ডা নেকি? বিৰাট ঠাণ্ডা, বিৰাট ঠাণ্ডা পৰিছে। পিছে ওপৰৰ ফালৰ পৰা দেখোন নিয়ৰ পৰিয়া আছে। ওপৰৰ ফালৰ পৰা আমি নিহৰতে থাকোঁ। এইফালে আমাৰ নিহৰে লাগে। আৰু ঘৰ আহিবা কি দেখা পালোঁ, আমাৰ এই গাড়ীটো দেখিছে নে গাইছ? আমাৰ এই গাড়ীটোৱে এইটো পোৱালি দেখিছে, এইটো আমাৰ কাল্লা পোৱালি। এই প্ৰথমবাৰ দিলা নে কাল্লা পোৱালি? দমৰা কেইটা দিলা? 3টা দমৰা দিয়াৰ পিছত ৰাইজ এইটো আমাৰ টিকিলাও কাল্লা পোৱালি দেখিছে। আৰু আমাৰ আৰু এটা গাড়ী আছে, ক'ত গ'লে? এইটো গাড়ী পোৱালি, এইটো সেইটো দমৰা, এইটো কটা ক'লা দমৰা, এইটো হৈছে ডাঙৰি, তো কাল্লা চানা। কালি ৰাতিপুৱা ৰাইজ আমি ফিউ খাব পাম আৰু আহি পালোঁ ঘৰ, বেজাৰ ঠাণ্ডা। এতিয়া মোৰ অলপ জুই পাওঁ নেকি। আজিৰ ভিডিঅ'টো এইখিনি আছিল। গুৱাহাটী গ'লোঁ, মই যদি ভিডিঅ' শ্বুট কৰিব লগা আছিল কৰিলোঁ। তাৰপিছত সেই ৰাতিপুৱা গৈ আহিব টাইমতে ৰাতি হ'ল আৰু যেনেকুৱা ঠাণ্ডা। তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আগলৈ নতুন ভিডিঅ' আজিলৈকে বাই বাই।